এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবটো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিল ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছো অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণতে নহক শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছো আৰু অসমীয়া মিডিয়ামত খুলিছো বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছো আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেন্ট হৈছে তাৰ প্ৰতি ডিমান্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাই স্কুল স্থাপনৰ কামত আগবাঢ়িছো যোৱা কেইদিনমান আগতে আমাৰ সোশ্যাল মিডিয়াত এটা নিউজ সাৰ্কুলেট হৈছে অমুক স্কুল বন্ধ কৰিছে 64খন স্কুল কিন্তু সেই সোশ্যাল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছে চৰকাৰে আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম যত নেকি অকল বাগিচা লৰাই পঢ়িব 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম বাগিচা লৰাই বুলি কলে দাঁতিকাখৰীয়া নন টি ষ্টেট লৰাই পঢ়িব আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যেটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল যোৱাবাৰ সদনত আলোচনা হৈছিল যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল হিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ললো আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলো ইয়াৰ পিছত আমি এটা ঐতিহাসিক আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ বাগিচাৰ লাইনৰ কথা কৈছে এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছো ইন প্ৰিন্সিপল কেনেকৈ ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছো ইমান সহজ কথাও নহয় কৰিব যাওঁতে সময় লাগিব কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কৰ্পোৰেচন দি অহা বছৰ আমি আৰম্ভ কৰিম যেহেতু এখিনি আমাৰ লো হ্যাঙ্গিং ফ্ৰুটস বুলি কয় যিখিনি আমি লগতে কৰি দিব পাৰো আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বুলে সোলাৰ লাইট কালি বুলে ৰাস্তা কালি বুলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনী লৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকা লৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হল কি হল হেবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি 8000 জুমুৰ ছোৱালীৰ জুমুৰ গোৱা লৰা ছোৱালীৰে আমি ইয়াত জুমুৰ প্ৰদৰ্শন কৰিম 9000 ছোৱালী একেলগে জুমুৰ প্ৰদৰ্শন কৰিব
আমি বিশ্ব মানচিত্ৰত জুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি 900খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে 900 কোটি টকা অনুমোদন দিছো কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ জোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছে আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন মইও অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই 1000 কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে তাৰে 750 কোটি টকা বা 700 মই একজেক্ট মনত নাই 700 কোটি টকা স্পেচিয়েল টু অসম 300 কোটি টকা পশ্চিম বংগৰ কাৰণে 700 কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ 1000 বা 700 কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত 26000 এপ্লিকেশন পেন্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত 6000ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত 26000ক একেলগে আমি দি দিম যিমান এপ্লিকেশন পেন্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান 26000 পেন্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হল যে চৰকাৰী চাকৰি পালে কাৰণ 3% চাকৰিত কিছু লৰাই চাকৰি বাকৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই 26000ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে 8 লাখ বাগিচাৰ 8 লাখ বাগিচাত শ্ৰমিক আছে এই 8 লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে লৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত যে মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকি বিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বঢ়াই হাজিৰাটো কেতিয়া বঢ়াই 16 চনতে কৈছিল হাজিৰাটো বঢ়াম বুলি অকল এটো হাজিৰাটো বঢ়াই দিলে আৰু বাকি বিলাক হৈ যাব তেতিয়া আপুনি যেটো কৈছে এটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব খুদি লক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক চৰকাৰে ঘোষণা কৰিব নালাগে চৰকাৰে মাননীয় কোৱেশ্চন নাম্বাৰটো স্যাৰ চাব লাগে অলপ বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমাহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিল 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ প্ৰতিশ্ৰুতি বিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছিল ৰূপায়ণ কৰে সেইকাৰণে এটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকে বুৰঞ্জী কথাটো স্যাৰ আমাৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছে স্যাৰ বিজেপি দলৰ ভিজন ডকুমেন্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈ কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক
এটা মাত্ৰ উদাহৰণ গোটেই আইনখিনি ছাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত ২৭খন আইন আনিছে, প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি, আৰু বিজেপি চৰকাৰৰ ছাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে। সেই গতিকে ছাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী কথা। এটা কথা চাব, যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো, কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে, সেইটো নহয় ছাৰ, বেলেগ সময় লওক ছাৰ, আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক ছাৰ। মই থিয় হৈ আছো। প্ৰথম কথাটো হ'ল, আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে? তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো। আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো, সেইটোতো দৰমহাতে আমি দিলো। এতিয়া যে মই কিবা এটা দিম বুলি কৈছো, সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব। মোটামুটি মই অংক কৰি থৈ দিছো, আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব। আমি যি ইয়াত আলোচনা কৰি আছো, মই শব্দটো মোটামুটি কৈছো, গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম। কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই, কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে, যদিও আলিও কোৱাটো সন্মানৰ কথা, কুলি বুলি ক'ব নাপায়, তথাপিতো তেনেকৈ চলি আছিল। গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ, একো কৰিব নোৱাৰিলেও শুনাৰ অভ্যাসটো কৰক, শুনি থাকিলে ভাল। কংগ্ৰেছে ভাল কৰিছে বাগানত, তেনেকৈ কোৱাটো উচিত নহয় ছাৰ। কুৱেশ্যন আৱাৰটো ছাৰ নষ্ট কৰি আছে। কুৱেশ্যন নম্বৰ 3 শ্ৰী জাকিৰ হুছেইন লস্কৰ এবসেন্ট। তো কুৱেশ্যন নম্বৰ 4 শ্ৰী সুৰেন ফুকন। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্য জাকিৰ হুছেইন লস্কৰৰ প্ৰশ্নৰ উত্তৰ সদনত ৰখা হৈছে। নাই নাই, সুৰেন ফুকনৰ এবসেন্ট। এবসেন্ট হলেতো ক'ব নালাগে নে? নালাগে। হয়, মাননীয় অধ্যক্ষ মহোদয়, সুৰেন ফুকন ডাঙৰীয়াৰ বিধায়ক মহোদয়ৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো আছিল অসম গাঁওৰক্ষী বাহিনী আধুনিকৰণৰ ওপৰত, আৰু ইতিমধ্যেই গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰটো দিছে। আধুনিকৰণৰ ওপৰত প্ৰস্তাৱ লোৱা হৈছে, সংশোধনী অনা হৈছে, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া কথা হ'ল, গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীৰ বিভাগ আৰক্ষী প্ৰশাসনটো যথেষ্ট শক্তিশালী আমি জানো, কিন্তু সমগ্ৰ অসমতে আৰক্ষী প্ৰশাসনৰ লগতে গ্ৰাম্য অঞ্চলত বিশেষকৈ গাঁওৰক্ষী বাহিনীয়ে যথেষ্ট তেওঁলোকে আজি চুৰি ডকাইতি বিভিন্ন অপৰাধমূলক কামসমূহত আজি ৰোধ কৰাত আৰক্ষী প্ৰশাসনৰ যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে। কিন্তু আমি জানিছোঁ ইতিমধ্যে 2015 বৰ্ষৰ পৰা তেখেতসকলৰ যিসমূহ সামগ্ৰী দিয়া হৈছিলে, যেনেধৰণে জাঠি, লাঠি, ছাতি, এপ্ৰন, টৰ্চ লাইট, হুইচেল, এইসমূহ যোৱা 15 বৰ্ষৰ পৰা বন্ধ আছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক আপোনাৰ যোগেদি জনাব বিচাৰিছোঁ, অতি শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু তেখেতে ইতিমধ্যে সংশোধিত অনা বুলি কৈছে। আৰু দ্বিতীয়তে আৰু এটা কথা মোৰ বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ, যে ইতিমধ্যে আমি জানো ONGC, IOCL অইল আৰু অসম গেছ কোম্পানীৰ এই তেল ক্ষেত্ৰসমূহত প্ৰায় 1631জন গাঁওৰক্ষী বাহিনীয়ে তেওঁলোকে তাত কৰ্তব্য পালন কৰি আহিছে দিনে নিশাই, কিন্তু তেওঁলোকে খুব কম পৰিমাণৰ এটা তেওঁলোকক পাৰিতোষিক দিয়া হৈছে, পাৰ ডে 100 টকাকৈ। গতিকে তেখেতসকলক অতি কমেও 500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এই প্ৰস্তাৱটি মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা যদি চাৰিওটা তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে, তেতিয়াহ'লে ভাল হয় বুলি ভাবোঁ। মোৰ প্ৰশ্নটো এতিয়া। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অসমত গাঁওৰক্ষী বাহিনীৰ সদস্য 6,40,375 গৰাকী আছে, আৰু ইয়াৰ 5,62,725 গৰাকী পঞ্জীয়নকৃত, 77,650 গৰাকী অপঞ্জীয়নকৃত। প্ৰথম এটা কথা আমি বুজিব লাগিব, বা আমি এটা গোটেই গাঁওৰক্ষী বাহিনীৰ স্কিমটো বুজিব লাগিব, যে ইট ইজ এ ভলেণ্টিয়াৰী ৱৰ্ক।
যেতিয়া ইয়াক চাকৰি বা বেতনলৈকে আমি ট্ৰান্সফাৰ কৰোঁ তেতিয়া তাত ভলেণ্টিয়াৰী শব্দটো নোহোৱা হৈ যায় গতিকে প্ৰথম আমি সকলোৱে বুজিব লাগিব যে ই এটা ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন নিজৰ গাঁওখনক যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে সুৰক্ষিত কৰে যুৱক চামে ই এটা এনাবলিং স্কিম হয় ইয়াক এটা চৰকাৰৰ যাতে এটা স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান ইয়াৰ প্ৰথম কথাটো হ'ল এইটো ফেব্ৰুৱাৰী 2018 লৈকে গাঁওৰক্ষী বাহিনীক আমি 1500 টকাকৈ বেতন দিছিলোঁ বা এটা পাৰিতোষিক দিছিলোঁ এটা গাঁওৰক্ষী বাহিনীত 25 জন সদস্য থাকে 2018ত 1500 টকাটোক আমি 2500 কৰিলোঁ 2500 কৰাৰ ফলত আমি এতিয়া তেওঁলোকে প্ৰায় 100 টকাকৈ এটা পাৰিতোষিক লাভ কৰে কিন্তু এইটো অকল চাহ একাপ খাব বা একেলগে বহি গপসপ কৰিব এইটোৰ কাৰণে ইয়াৰ লগত দৰমহাৰ কোনো সম্পৰ্ক নাই মই এইটো কথা স্বীকাৰ কৰোঁ যে যোৱা কেইটামান বছৰ গাঁওৰক্ষী বাহিনীক আমি যিখিনি যাৱতীয় বস্তু দিওঁ কম্বল টৰ্চ লাইট এইখিনি দিয়াত কিছু আমাৰ জটি পৰিছিলে আজি যি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সাপ্লিমেণ্টাৰী ডিমাণ্ড দিব তাতে এই বস্তুখিনি কিনিবৰ বাবে আমি আজি কিছু টকা ধাৰ্য কৰিছোঁ আৰু মই ভাবোঁ যে এই বছৰত আমি তেওঁলোকক যথেষ্টখিনি সুবিধা আমি দিব পাৰিম আৰু ভৱিষ্যতে গাঁওৰক্ষী বাহিনীক আৰু কি আমি উন্নত কৰিব পাৰোঁ সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম ONGC আৰু অইলৰ ক্ষেত্ৰত আপোনালোকে যিটো মাননীয় সদস্য সুৰেন ফুকন ডাঙৰীয়াই যিটো প্ৰস্তাৱ দিছে সেইটো আমি অইল কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰিম যাতে তেওঁলোকে কিবা যদি অতিৰিক্তকৈ দিয়ে তাত আমি বেয়া পাবলগীয়া একো নাই আমি আৰু এটা ইয়াত নতুন এংগল এটা আনিব খুজিছোঁ আপোনালোকে জানে যে অসমৰ মাথাউৰিবিলাকত চৰকাৰী বিষয়া থাকিব লাগে কিন্তু এজন বিষয়াই 10টা মথাউৰি চাব লাগে গতিকে নামত হ'লেও নামত আছে কিন্তু কামত বিষয়াসকল যাব নোৱাৰে এইবাৰ আমি গাঁওৰক্ষী বাহিনীয়ে হওক বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলকে নতুন নামাকৰণ কৰি হওক তেওঁলোকক আমি এটা অতিৰিক্ত দায়িত্ব দিব খুজিছোঁ যে গাঁৱৰ মথাউৰিখিনি চোৱা চিতা কৰে যে তেওঁলোকে মথাউৰিটো বানপানী 3 মাহ আগতে চাব জংগল ক্লিয়াৰেন্স কৰিব কবাত টুটা ফুটা আছেতো চৰকাৰক খবৰ দিব বয়লিং হৈছে চৰকাৰক খবৰ দিব এইটোৰ ফলত মথাউৰিখিনি শক্তিশালীকৰণৰ ক্ষেত্ৰত আমি ভিডিপি বা ভিডিপি লৰাখিনিকে আন এটা নাম দি আমি এটা নতুন সংস্থা কৰিম আৰু বছৰি তেওঁলোকক আমি 50,000 হওক 75,000 হওক এটা আমি টকাও দিম যাতে জংগলখিনি তেওঁলোকে ক্লিয়াৰেন্স কৰিব পাৰে আৰু ঠিকাদাৰৰ নামত এই পইচাটো যোৱাৰ পৰিৱৰ্তে গাঁৱৰ লৰাখিনিয়ে যাতে সেই টকাটো পাব পাৰে কাৰণ আপোনালোকে জানে যে মথাউৰি মেইনটেনেন্সৰ নামত প্ৰত্যেক বছৰ এটা পইচা যায় জংগল ক্লিয়াৰেন্স কৰিব লাগে কিবা কৰিব লাগে কোনোবা ঠিকাদাৰে কৰে কোনোবা ঠিকাদাৰে নকৰে এতিয়া এটা মথাউৰি যেনেকৈ কালি আমি হাতিমুৰা মথাউৰি গলো হাতিমুৰা মথাউৰিটোত হাতিমুৰা ভিডিপিয়ে কাম কৰিব জংগল ক্লিয়াৰেন্সও তেওঁলোকে কৰিব কিবা ৰিপৰ্ট কৰিব লাগে ডিপাৰ্টমেণ্টত কৰিব আৰু হাতিমুৰা মথাউৰিৰ মেইনটেনেন্সৰ কামত চৰকাৰে 2-3 লাখ 75,000 বছৰি যিটো খৰচ কৰে সেইটো আমি সেই ভিডিপিটোকে দি দিম বা সেই সংগঠনটোকে দি দিম তেতিয়া মথাউৰি ৰক্ষাটো আইন শৃংখলাৰো এটা কাম তেওঁলোকে কৰিব পাৰিব এই ধৰণে ভিডিপি বা গাঁওৰক্ষী বাহিনীক ৱাটাৰ ৰিচোৰ্চ এতিয়ালৈকে পুলিচৰ কাম কৰি আছিল পুলিচৰ লগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত জড়িত কৰাৰো আমি এটা আঁচনি লৈছোঁ তেনেকৈ মই সকলো মন্ত্ৰীকে কৈছোঁ যে যি মাইনৰ ৱৰ্কছৰ কাম ইমান দিনে আমি ঠিকাদাৰ কন্ট্ৰেক্টৰক দি আছিলোঁ সেই কামবিলাক ভিডিপিয়ে চালে বেছি শক্তিশালী হ'ব লাহে লাহে ডিপাৰ্টমেণ্টে ভিডিপি বিলাকক এই কামত সংযোজিত কৰক তেতিয়া আমাৰ যিটো ভিডিপিৰ যিটো আন্দোলন সেইটো আৰু শক্তিশালী হ'ব থানা কমিটিৰ যিখিনি আমি এইবাৰ নতুন থানা কমিটি পাতিছোঁ 3 তাৰিখে মই গুৱাহাটীত তেওঁলোকৰ মিটিঙো পাতিছোঁ থানা কমিটিৰ ওসি আৰু চেয়াৰমেনক এইবাৰ আমি ভিডিপি খিনিও চাবৰ কাৰণে দায়িত্ব দিছোঁ যাতে আপোনালোকে ভিডিপিৰ সুখ দুখখিনিও চাব পাৰে আৰু ভিডিপি সকলক তেওঁলোকৰ বেমাৰ আজাৰ হলে কিবা সহায় কৰাৰো আমি নতুন কিবা কিবি কথা চিন্তা কৰি আছোঁ মই ভাবোঁ
যে অহা বছৰৰ বাজেটত ভিডিপিক লৈ আমি কেইবাটাও নতুন কথা ক'ব পাৰিম চিন্তা চৰ্চা চৰকাৰৰ মাজত চলি আছে ধন্যবাদ কুৱেশ্যন নম্বৰ 5 শ্ৰীদিগন্ত কলিতা কুৱেশ্যন নম্বৰ 5 মাননীয় অধ্যক্ষ মহোদয় অনাৰেবল মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই কৰা প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় বাইহাটা চাৰিআলি অঞ্চল এখন খুব ডাঙৰ অঞ্চল মুখ্যমন্ত্ৰী মহোদয় বহু দিনৰ পৰা সেই অঞ্চলটোত জড়িত আছে আমাৰ কমলপুৰ সমষ্টিত 3খন থানা এতিয়া নতুন ডিলিমিটেশ্যন মতে হৈছে মই অকমান কৈ দিছো মুখ্যমন্ত্ৰী মহোদয় কথাখিনি গানে গোটেই কথাখিনি বাইহাটা চাৰিআলিৰ ৰাজচক্ৰৰ অধীনত 79খন গাঁও আছে কমলপুৰ আৰক্ষী থানাৰ অধীনত 53খন আছে আৰু সাংসাৰী ৰাজগাঁৱৰ থানাৰ অধীনত 30খন গাঁও আছে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যেহেতু আমাৰ নতুনকৈ ডিলিমিটেশ্যন হৈছে আৰু আমাৰ সেই বিশেষকৈ বাইহাটা চাৰিআলি অঞ্চলত পাটিদৰং কৰৰা আৰু বৰবংশ মৌজা আমাৰ আছে যেহেতু 79খন গাঁও তাত জড়িত হৈ আছে আৰু বাইহাটা চাৰিআলি এতিয়া সাময়িকভাৱে সাব ইন্সপেক্টৰে তাতে অচিৰ ভূমিকা পালন কৰি আছে আমাৰ কথাটো এনেকুৱা যে ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে যথেষ্ট শক্তিশালী পদক্ষেপ লৈছে তাত কোনো দ্বিমত নাই আমি গৌৰৱৰে ক'ব পাৰোঁ আৰু সদায় এইটো পদক্ষেপ লৈ আছে তৎসত্ত্বেও বিশেষকৈ আমাৰ এই পাটিদৰং অঞ্চলত বহু কমিটিয়ে উন্নয়ন কমিটিয়ে মহিলা কমিটিয়ে আমাক কৈ থাকে যে ড্ৰাগছৰ এটা ডাঙৰ ব্যৱসায় তাত ভিতৰি চলি আছে অৱশ্যে পুলিচে তাত ব্যৱস্থা কৰিছে যেহেতু গাঁও বেছি হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল থানা এখন দিব পাৰিলে অতিকৈ আনন্দিত হ'ম যেহেতু এতিয়া প্ৰস্তাৱ নাই বুলি কৈছে মই প্ৰথম বিধানসভাত আহোঁতেও এখন আৰু মানে আউটপোষ্টৰ কথা কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় ইয়াৰ বিচাৰ কৰিব কাৰণ এই সমষ্টিটো তেখেতৰ লগত বহুদিনত জড়িত মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল এটা সুবিচাৰ যাতে কৰি ৰাইজক এটা শান্তিৰ পৰিৱেশ অনাৰ চিন্তা চৰ্চা কৰে ধন্যবাদ অধ্যক্ষ মহোদয় আমাৰ 2023 চনৰ জুলাই মাহত বঙাইগাঁৱত অনুষ্ঠিত এছপি কনফাৰেন্সত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত আৰু আমি আউটপোষ্ট নোখোলোঁ পেট্ৰল পোষ্ট নোখোলোঁ যিখিনি অপি আৰু পিপি আছে সেইখিনিক আমি পৰ্যায়ক্ৰমে থানালৈ আপগ্ৰেড কৰিম তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বৰ্তমান চৰকাৰৰ হাতত বহুকেইখন পেট্ৰল পোষ্ট আৰু অপি পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তাৱ বিবেচনাধীন হৈ আছে সেইকাৰণে এই বছৰ আমি নতুন আৰু কোনোবা এটা জায়গাত থানা খোলাৰ কথা ভবা নাই কিন্তু ইয়াৰ মাজত এটা নতুন কথাও আছে সমষ্টি আমাৰ পুনৰ্গঠন হ'ল আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে কোনো চৰকাৰী অনুষ্ঠান বা কোনো প্ৰশাসনিক ইউনিট দুটা সমষ্টিত থাকিব নালাগে অৰ্থাৎ যদি এখন পুলিচ ষ্টেচন জালুকবাৰী সমষ্টিত আছে তাৰ কোনো অংশ কমলপুৰত থাকিব নালাগে যদি কোনোবা একটা থানা যোৰহাটত আছে তাৰ কোনো অংশ মৰিয়নিত থাকিব নালাগে তাৰ মানে কো টাৰ্মিনাস উইথ দ্যাট কনস্টিটুৱেন্সি এতিয়া আমাৰ অসমত সমষ্টি নিৰ্ধাৰণৰ পিছত আমি ব্লকসমূহ পুনৰ নিৰ্ধাৰণৰ কাম হাতত লৈছোঁ আৰু ডিসেম্বৰ মাহলৈকে ব্লক মানে এটা সমষ্টিত লাগিলে দুটা ব্লকে হওক তিনটা ব্লকে হওক কিন্তু সেই সমষ্টিৰ বাহিৰত নাযায় যি হ'ব সমষ্টিটোৰ ভিতৰতে থাকিব যাতে এজন এমএলএ এজন বিডিও যাতে দুজন বিধায়কৰ ওচৰত যাব নালাগে এজন বিডিও এজন এমএলএ এতিয়া কি হয় বহুত জায়গাত এজন বিডিও দুজন ডিসি তাত যাব লাগে এজন বিডিও দুজন এমএলএ তাত যাব লাগে এজন বিডিও কেতিয়াবা দুজন সংসদৰ তাতো যাব লাগে সেই কাৰণে এতিয়া আমি সিদ্ধান্ত লৈছো যে এজন বিডিও এটা সমষ্টি লাগিলে বিডিও দুটা হওক তিনিটা হওক ডাঙৰ ব্লক হলে কিন্তু সমষ্টিৰ জিওগ্ৰাফিক বাউণ্ডাৰীৰ বাহিৰত তেওঁলোক নাযাব ইয়াৰ পিছতে আমি ডিসেম্বৰৰ ভিতৰতে ৰেভিনিউ সাৰ্কেল বিলাকো এনে ধৰণে কৰিম
যে এটা ৰেভিনিউ সাৰ্কুল হওক দুটা ৰেভিনিউ সাৰ্কুল হওক সমষ্টিৰ বাহিৰত যাতে নাযায় সমষ্টিটোৰ ভিতৰতে থাকে এজন এছডিসি যাতে দুজন এমএলএ তাত যাব নালাগে ইয়াৰ ফলত কি হ'ব যে আমাৰ সাব ডিস্ট্ৰিক্ট বিলাক আৰম্ভ হ'ব 2 অক্টোবৰত তেতিয়া এছডিএলএসি সেই সমষ্টিৰ এছডিএলএসি তাতে অনুষ্ঠিত হ'ব তেওঁ আৰু বাহিৰত যাব নালাগে ঠিক সেই ধৰণে নেক্সট আমাৰ কথাটো হ'ল যে এখন থানা এজন এমএলএ দুখন থানা এজন এমএলএ তিনিখন থানা এজন এমএলএ কিন্তু এজন এমএলএ এটা ওসি তেওঁ দুজন এমএলএ তাত যাব নালাগে সেই কাৰণে অহা বছৰ মাৰ্চৰ আগতে থানাসমূহৰ জুৰিডিকশন বিলাকো পৰিৱৰ্তন হৈ যাব বহুত বিলাক চেঞ্জ হৈ যাব তেতিয়া মই ভাবো যে পাটি দৰঙত আজি যেটো সমস্যা আছে সেই সমস্যাটো বহুতখিনি বেলেগ ধৰণে হ'ব বিধায়কজনে সুবিধা পাব যে মোৰ সমষ্টিত 4খন থানা আহিলে কিন্তু কমলপুৰ থানাখন এতিয়া